পুলিচ বিজেপিৰ মতে চলিব, সামগুৰিৰ পুলিচ মোৰ মতে চলিব, অফিচাৰো মোৰ মতে চলে। পাৰিব নেকি? পুলিচটো আমাৰ মতে চলিব। এতিয়াও সামগুৰিৰ পুলিচ মোৰ মতে চলে, সামগুৰিৰ অফিচাৰ মোৰ মতে চলে। কেনেবাকৈ ডিপ্লু হাৰিব লাগিলে তাক মই সামগুৰিত সোমাবই নিদিওঁ। ৰকিবুলৰ পুতেক জিকিলে শক্তিশালী MLA হ'ব নেকি? ৰকিবুলৰ পুতেক জয়ী হ'লে আমাৰ চৰকাৰ ভাঙি পৰিব নেকি? জিকিলে তেওঁৰ ল'ৰা কি আমাৰ চৰকাৰ ভাঙিবই নে তেওঁৰ ল'ৰা পাৱাৰফুল MLA হ'ব? পাৰিব নেকি? এতিয়াতো মই ৰকিবুলৰ ল'ৰা জিকিলেওতো দি দিম নহয়, কাম কৰিবলৈ দিম নেকি? আৰু 1.5 বছৰ আৰু নিদিম। আৰু কিবা ক্ষেত্ৰত যদি ডিপ্লু হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাত। এইটোতো আপোনাৰ গেৰাণ্টি হৈ থাকক। বিধায়ক জিতু গোস্বামীৰ এই দাম্ভিক তথা বিতৰ্কিত বিস্ফোৰক মন্তব্য দিয়াৰ পাছতেই নগাঁও সদৰ থানাত পুত্ৰ তানজিল হুছেইনৰ নিৰাপত্তা বিচাৰি জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ৰকিবুল হুছেইনে। সামগুৰি সমষ্টিৰ বিজেপি নিয়ন্ত্ৰণত বুলি জিতু গোস্বামীয়ে সভাই সমিতিয়ে মন্তব্য কৰাৰ অভিযোগ তুলি ৰকিবুল হুছেইনে তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ জীৱনৰ ভাবুকি অহাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ ঐতিহ্যমণ্ডিত আভিজাত্য থকা অসম আৰক্ষী তেওঁৰ মতে উঠা বহা কৰে বুলি কৈছে, প্ৰশাসন তেওঁৰ মতে চলে বুলি কৈছে। আৰু সামগুৰি সমষ্টিত মোৰ ল'ৰা মোক আমি জিকিলেও তাক সোমাব নিদিয়াৰ হুমকি দিছে। মই ভয় খাইছোঁ, কাৰণ মই এতিয়া এই সামগুৰি সমষ্টিত মোক ভোট দিয়া ভোট নিদিয়া সকলোকে লগ মোৰ এটা পৰিয়ালৰ দৰে MLA হোৱাৰ যোগ্যতা আছেনে নাই, তেওঁ এনেধৰণৰ কথা ক'ব পাৰে নোৱাৰে। তেওঁ আৰক্ষী নেকি? আৰক্ষী তেওঁৰ মতে চলে, প্ৰশাসন মোৰ মতে চলে, মই কৰিম। গতিকে ইয়াতকৈ আৰু তেওঁৰ আৰু নীতি বহিৰ্ভূত আইন হাতত লোৱা কাণ্ড কি কাষেৰে হ'ব। গতিকে মই মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। মইতো পিছ হুহুকি নাযাওঁ, যি পৰ্যায়লৈ যাব লাগে যাম। গতিকে মই আপোনালোকৰ যোগেদি এই কথাখিনি জনাইছোঁ যে এই কথাখিনি আমি উপায়ুক্ত ইনচাৰ্জ আমাৰ ইয়াৰ সদৰ থানাৰ OC-কো দিছোঁ। ইপিনে বিধায়ক জিতু গোস্বামীয়ে কৰা শেহতীয়া বিতৰ্ক সন্দৰ্ভত সৰব হৈ পৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ। MLA হওক অথবা মন্ত্ৰীয়েই হওক, আজিকালি সামন্তবাদী মনোভাৱেৰে নিজৰ সমষ্টিটোৰ জমিদাৰ বুলি ভাবে। হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগুসকলক গৰম ভাতৰ ধোঁৱাই খাইছে। মই জাগিৰোডত মিটিং কৰিব গ'লেও মন্ত্ৰীৰ গুণ্ডা বাহিনী আহি হুলস্থুল কৰি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। তেওঁলোকৰ পতন অনিবাৰ্য। MLA হওক মন্ত্ৰীয়ে হওক, তেওঁলোকে আজিকালি দেখোন কিবা সামন্তবাদী প্ৰভুৰ দৰে কথা ক'বলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ যাৰে মন্ত্ৰীৰে সমষ্টি হওক বা MLAৰে সমষ্টি হওক, তেওঁলোকে নিজৰ জমিদাৰী বুলি ভাবে, তেওঁলোকৰ নিজৰ পৈতৃক সম্পত্তি বুলি ভাবে। আৰু তেনেকুৱা সামন্তবাদী মনোবৃত্তিৰ সৈতে গণতান্ত্ৰিক পৰিৱেশত তেওঁলোক আচলতে কাম কৰাৰ অযোগ্য। মই আচৰিত হৈছোঁ যে যিজন বিধায়কৰ কথা কৈছে, বিজেপি দলৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, এনেকুৱা ধৰণৰ কথা ক'ব পাৰে। ডাইৰেক্টকৈ এইটো কথা ওলাই পৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগু তেওঁলোকৰ যিবিলাক মানে শাসন কৰা দলটোৰ যিসকল বিধায়ক, তেওঁলোকক গৰম ভাতৰ ধোঁৱাই খাইছে আৰু তেনেকুৱা ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছে। মোৰ ক্ষেত্ৰতো ব্যক্তিগত পৰ্যায়ত তেনেকুৱা হৈছে। মই জাগিৰোডত মিটিং কৰিবলৈ গ'লে মন্ত্ৰীৰ গুণ্ডা বাহিনী আহি পেলাই মোক পিছে পিছে যায়, মোক প্ৰতিবন্ধকতা কৰে, চিঞৰ বাখৰ কৰে, অপমান কৰে। গতিকে এইবিলাক হ'ল তেওঁলোকৰ যে আৰু পতন অনিবাৰ্য, পতনৰ দিশে তেওঁলোক আগবাঢ়িছে। কাৰণ এনেকুৱা ধৰণৰ অহংকাৰ, এনেকুৱা ধৰণৰ তেওঁলোকৰ যে গৰম ভাতৰ ধোঁৱাই খোৱা যিটো প্ৰবৃত্তি ওলাই পৰিছে, সেইবিলাক ৰাইজে কেতিয়াও পচন্দ নকৰে। আৰু মই ভাবোঁ আমাৰ সাংসদ শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই সঠিক কামেই কৰিছে। কাৰণ এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কোনোবাই কাৰোবাক চাৰিসীমা বান্ধি দিব, ইয়াত আহিব নোৱাৰে, পুলিচ আমাৰ, অমুক আমাৰ, এইবিলাক বস্তু কেতিয়াও সহ্য কৰা নহ'ব। এটা কথা নিশ্চিত যে বিধায়ক জিতু গোস্বামীৰ এই বিস্ফোৰক মন্তব্যৰ পৰাই পোহৰলৈ আহিল যে বিজেপি চৰকাৰে নিজৰ খেয়ালখুচিৰে আৰক্ষী কিংবা প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি আহিছে। সেই কথা ধুৰুপ। এনেদৰে কোনো এখন চৰকাৰে জনহিত জনসেৱাৰ্থে উৎসৰ্গিত আৰক্ষীক নিজৰ খেয়ালখুচিৰ মতে ব্যৱহাৰ কৰাটো কিমান দূৰ সমীচীন বা যুক্তিসংগত সেয়া ৰাইজলৈ বুলি এৰিলোঁ। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।